Hello dear students, welcome to Maths Education. ইতিমধ্যে তোমালোকে বোৰ্ডত সকলো নিশ্চয় এটা কোৱেশ্চন ধৰিব পাৰিছা ট্ৰিগনোমেট্ৰি ৰিলেটেড এটা কোৱেশ্চন এই কোৱেশ্চনটো এটা খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন এমসিকিউৰ বাবে কাৰণ এমসিকিউত কেনে ধৰণৰ কোৱেশ্চন আহিব তাৰ সঠিক প্ৰেডিকচন কৰাটো খুবেই টান কাম কিন্তু এই কোৱেশ্চনটো এটো কাৰণে মই ইম্পৰ্টেন্ট বুলি ভাবিছো ইয়াৰ কাৰণটো হৈছে কি যে যোৱা বছৰ তোমালোকৰ বুকৰ পৰা বাহিৰত ট্ৰিগনোমেট্ৰি ৰিলেটেড দুটা কোৱেশ্চন তেনেকুৱা আহিছে যিকিটা কোৱেশ্চন আমি আগতে নকৰা ধৰণৰ কোৱেশ্চন যিবোৰ সিবিএসই ছাত্ৰ-ছাত্ৰী সকলে কৰে তেওঁলোকৰ পৰীক্ষাৰ বাবে সেবাত কিন্তু তেনেকুৱা কোৱেশ্চন আগতে কেতিয়াও অহা নাছিলে তো এই ধৰণৰ কোৱেশ্চন সিবিএসইত কিন্তু আগতে আহি থকা এটো এটা খুবেই ইম্পৰ্টেন্ট সিবিএসইৰ বাবে গটিকে এনে ধৰণৰ কোৱেশ্চন এটা যদি আমি পৰীক্ষাত দেখা পাও তেতিয়াহলে কি প্যাটাৰ্ণত কেনেকুৱা টেকনিকৰ দ্বাৰা ইয়াক সলভ কৰিম এবাৰ চাইলো তো ফাৰ্স্ট কামটো হৈছে তোমাক কি দিয়া আছে হেতু নোট কৰি লোৱা sec θ + tan θ equal to আমাক কোৱা হৈছে p বুলি এটো তোমাৰ বাবে ইকুৱেশন নম্বৰ 1 এনে কথা থাকিলে সদায় মনত ৰাখিবা যে sec θ + tan θ equal to p আছে এই sec θ আৰু tan θ ৰিলেটেড ফৰ্মুলা তুমি কি শিকিছা এইটো কথা এটো লগত ৰিলেট থকা ফৰ্মুলা আমি এটাই শিকিছো এটো আছিল কি যে sec স্কয়াৰ θ - tan স্কয়াৰ θ equal to 1 এটো আমাৰ ফৰ্মুলা আইডেন্টিটি এই আইডেন্টিটি আমি ইউজ কৰো এতিয়া ঘটনাটো হৈছে যে sec স্কয়াৰ θ - tan স্কয়াৰ θ এটো a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলা যদি আমি ভাঙি দিব ট্রাই কৰো তেতিয়া হলে আমি পাম এনে ধৰণে sec θ - tan θ হোল ইনটু sec θ + tan θ ফাইনালি আমাক কোৱা হৈছে যে sec θ + tan θ ৰ মানটো ইকুৱেল টু আমাক p বুলি কোৱা হৈছে আৰু এটো প্ৰডাক্ট হৈ আছে ইকুৱেল টু আমি ক'ব পাৰো 1 তো ফাইনালি ইয়াত দেখিছো যে sec θ - tan θ ইকুৱেল টু কি কৈছো ডাইৰেক্টলি 1/p এটো আমি কাৰ মান পালো sec θ - tan θ ৰ মান পাই গলো এটো ইজ ইকুৱেশন নম্বৰ 2 ইকুৱেশন 1 আৰু ইকুৱেশন 2 ভালদৰে যদি অবজাৰ্ভ কৰো লিনিয়াৰ ইকুৱেশন ইন টু ভেৰিয়েবলৰ দ্বাৰা যদি আমি চাও এটা আমাৰ বাবে আননোন ভেৰিয়েবল বুলি ভাবি লৈছো sec θ আৰু tan θ সেই ধৰণে যদি আমি সলভ কৰো বা এলিমিনেশন মেথড যদি আমি ইয়াত এপ্লাই কৰো অপনয়ন পদ্ধতি তেতিয়ালে কি পাম আনসাৰ আমাৰ ওলাই যাব যেটো tan θ আমাক উলিয়াব লাগে গতিকে কি কৰিছো নাও 1 - 2 মনোযোগ ৰাখা 1 - 2 কৰিছো জেনেৰেটৰ প্লাস কৰিলে আনসাৰ লব মই মাইনাস এটো কাৰণে কৰিছো কাৰণ tan θ আগত ইয়াত মই কি দেখিছো নেগেটিভ সাইন দেখিছো তাক মই পজিটিভ বনাব ট্রাই কৰিছো তো ফাইনালি কি হ'ব যে ইয়াতে আছে আমাৰ বাবে sec θ + tan θ আৰু ইয়াত আমি পালো কিমান sec θ - tan θ মাইনাস চিন দিয়াৰ লগে লগে ভিতৰ থকা কোৱান্টিটি বিলাকৰ সাইন বিলাক কি হৈ যায় চেঞ্জ হৈ যায় গতিকে তেনেদৰে লিখিলো এটো আছিল p - 1/p ফাইনালি আমি দেখিলো যে sec θ ক্যান্সেল গল এটো পালো আমি টুৱাইস tan θ which is equal to ইফালে যদি আমি ক্যালকুলেশন কৰিব ট্রাই কৰো p স্কয়াৰ - 1 ফাইনালি tan θ equal to কিমান হ'ব তেতিয়া হলে p স্কয়াৰ - 1 divided by twice p ভালদৰে মনোযোগ দিছো আমাৰ বাবে কোনটো ৰিলেট কৰিছে p স্কয়াৰ - 1 divided by twice p অৰ্থাৎ d অপচনটো আমি ক'ব পাৰো আমাৰ বাবে কাৰেক্ট অপচন এই প্যাটাৰ্ণৰ এটো জেনেৰেটৰে sec θ + tan θ আছে তেনেদৰে cosec θ + cot θ ইকুৱেল টু p দি পেলাই আমাক যদি cot θ উলিয়াব লাগে তেতিয়াও আমি এই টেকনিকৰ দ্বাৰাই আনসাৰটো উলিয়াব লাগিব গতিকে ভালদৰে মনোযোগ দি লোৱা এই কোৱেশ্চনটো তোমালোকে কৰিব পাৰিবা যোৱা বছৰ sec θ ৰিলেটেড কোৱেশ্চন আহিছিলে এবাৰ cot θ ৰিলেটেডো আহিব পাৰে গতিকে এই ফৰ্মুলাটো ইউজ কৰি পেলাই এই টেকনিকটো ইউজ কৰি তোমালোকে এমসিকিউটো খুব সুন্দৰকৈ সলভ কৰিব পাৰিবা থ্যাংক ইউ